ভূতৰ মুখত ৰাম নাম, দেশৰ ৰাজনীতিত নজিৰবিহীন, প্ৰধানমন্ত্ৰী মোদীক জেন জিৰ অশ্ৰাব্য গালি। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। शरारती बच्चों ने भद्दी भद्दी गालियां बोली। ऐसे कुछ भाड़े के किसी भी सभ्य समाज को शोभा न दे ऐसे शब्दों का प्रयोग किया गया। मुझे तो गालियां दी गई, मेरी स्वर्गीय माता को भी गालियां दी गई। न जाने कितना भद्दा स्वरूप था। एक कल्चरल शॉक है। क्या करते हो चूतिया पन्ने का। लेकिन मैं आज बात करना चाहता हूं, हमारे गरीब देश में ये 50 करोड़ की गर्लफ्रेंड 50 करोड़ की गर्लफ्रेंड ৭৫ বছৰৰ পাছত অৱশেষত মোদীজীয়ে বুজি পালে যে গালি দিয়া এটা ভুল কাম। এয়াই বিজেপি। এই কথাও মানি লৈছে যে গালি দিয়া এটা বেয়া কাম। প্ৰিয় দৰ্শক, নৰেন্দ্ৰ মোদীয়ে কৈছে যে যন্তৰ মন্তৰত প্ৰতিবাদ কৰা ল'ৰা ছোৱালীবোৰে তেওঁক গালি পাৰিছিল, তেওঁৰ প্ৰয়াত মাতৃকো গালি দিছিল, কিন্তু তেওঁ সেই ল'ৰা ছোৱালীবোৰক ক্ষমা কৰি দিছে। गालियां दी गई, मेरी स्वर्गीय माता को भी गालियां दी गई। न जाने कितना भद्दा स्वरूप था। लेकिन मैं आज बात करना चाहता हूं कि बचपन में गलतियां होती हैं और बचपन में गलतियों से सुधरने का अवसर भी होता है, और यही तो बचपना है। और इसलिए मैं समाज के अंदर जो आक्रोश है उसको भली भांति समझ सकता हूं। एक कल्चरल शॉक है कि हमारी बेटियां इस प्रकार की भाषा कैसे बोल सकती हैं। लेकिन समय है इन बच्चों को गले लगा करके राह दिखाने का। ये गुमराह बच्चे हैं, उनको राह दिखाना हमारा काम है। उनको सजा देना, अदालतों के चक्कर कटवाना, समाज में उनको प्रताड़ित करना, इससे हम परिस्थितियां नहीं बदल पाएंगे। मैं उन्हें माफ करना चाहता हूं। বেয়া লাগিব লাগে, বেয়া লাগিবলগীয়া কথাই। দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনেও অশালীন শব্দ ব্যৱহাৰ কৰা উচিত নহয়। কেৱল প্ৰধানমন্ত্ৰীয়ে কিয়, কোনো ব্যক্তিৰ বিৰুদ্ধে অভদ্ৰ ভাষা ব্যৱহাৰ কৰা উচিত নহয়। কিন্তু মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, আপোনাৰ তেতিয়া কিয় বেয়া নালাগিল যেতিয়া এই একেই ল'ৰা ছোৱালীবোৰক আপোনাৰ দলৰ নেতা ধৰ্মেন্দ্ৰ প্ৰধানে সন্ত্ৰাসবাদী বুলি কৈছিল, সন্ত্ৰাসবাদীৰ বি টিম বুলি কৈছিল, আপোনাৰ সাংসদ যোগেন্দ্ৰ চন্দলিয়াই তেওঁলোকক কুকুৰ বুলিও কৈছিল, আৰু আপোনাৰ ৰাজস্থানৰ বিজেপি সভাপতি মদন ৰাথোৰে সেই ল'ৰা ছোৱালীবোৰক ভাড়াতীয়া তাত্তু বুলিও কৈছিল। তেতিয়াও আপোনাৰ বেয়া লাগিব লাগিছিল যেতিয়া নিজৰ দেশৰ ল'ৰা ছোৱালীবোৰৰ সম্পৰ্ক চীন আৰু পাকিস্তানৰ সৈতে জড়িত কৰা হৈছিল। আপোনাৰ এই সাংসদ কংগনা ৰাণাৱতে প্ৰতিবাদ কৰা জীয়ৰীসকলক, ছাত্ৰীসকলক কুৎসিত বুলি কৈছিল, ড্ৰাগছ আসক্ত বুলি কৈছিল, বডি কাউণ্ট বঢ়োৱা বুলি কৈছিল, নৰ্দমাৰ কীটৰ দৰে বুলিও কৈছিল। তেতিয়াও আপোনাৰ বেয়া লাগিব লাগিছিল যেতিয়া আপোনাৰ সাংসদ নিশিকান্ত দুবে সংসদত দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক লম্পট বুলি কৈছিল। প্ৰিয় দৰ্শক, যেতিয়াৰ পৰা জেন জিৰ আন্দোলন আৰম্ভ হৈছে তেতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ এটা নতুন চখ উঠিছে, ভিডিঅ' বনোৱাৰ। প্ৰতিটো বিষয়তে এতিয়া ভিডিঅ' বনাই আছে। পেপাৰ লিকৰ ওপৰত আইন আনিব বুলি ক'বলৈ ভিডিঅ' বনাইছে, আইন বনাই শেষ হ'ল বুলি ক'বলৈ ভিডিঅ' বনাইছে, আৰু এতিয়া ল'ৰা ছোৱালীবোৰক বুজাবলৈও ভিডিঅ' বনাইছে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বনাই ক'লে যে তেওঁক আৰু তেওঁৰ প্ৰয়াত মাতৃক গালি দিয়া হৈছিল, কিন্তু তেওঁ এনে সকলো ল'ৰা ছোৱালীক ক্ষমা কৰি দিব বিচাৰে। उनको राह दिखाना हमारा काम है। उनको सजा देना, अदालतों के चक्कर कटवाना, समाज में उनको प्रताड़ित करना, इससे हम परिस्थितियां नहीं बदल पाएंगे। मैं उन्हें माफ करना चाहता हूं। समाज भी मेरी इस बात को स्वीकार करे, क्योंकि मेरे मन में एक ही भाव है। कभी कभी दांतों तले हमारी जीभ आ जाती है, खून निकल आता है, लेकिन हम दांत तोड़ते नहीं है, क्योंकि दांत भी हमारे हैं,
কৃষকৰ ভয়ত জীৱিত অৱস্থাত উভতি অহা এই তথাকথিত মহামানৱজীয়ে বহুত ডাঙৰ হৃদয় দেখুৱাই ল'ৰা ছোৱালীবোৰক ক্ষমা কৰি দিলে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে গালি দিয়া ল'ৰা ছোৱালীবোৰক বুজাব লাগে। একেবাৰে ঠিক কথা, গালি দিয়া ল'ৰা ছোৱালীবোৰক নিশ্চয় বুজাব লাগে, কিন্তু এবাৰ নিজৰ দিশটোও চাই ল'ব লাগে যে এই ল'ৰা ছোৱালীবোৰে এইবোৰ ক'ৰ পৰা শিকিছে। उग्रवादी सिरे ले रहे हैं। उग्रवादी बोलने नहीं दूंगा कभी खड़ा होगा, ये बता रहा हूँ। उग्रवादी ये मुल्ला आतंकवादी है, इसकी बात करते रहना थी। बाहर देखो इस मुल्ले। মোদীজী বহুত বুদ্ধিমান, কিন্তু পূৰ্ণ সংসদৰ ভিতৰত আন এজন সাংসদক গালি দিয়া আপোনাৰ সাংসদ ৰমেশ বিদুৰীকো আপুনি একেদৰে বুজাইছিল নে? আচ্ছা, তেওঁক বাদ দিয়ক, এইজনক চাওক। নেশ্যনেল টেলিভিশ্যনত আন এজন মুখপাত্ৰক গালি দিয়া আপোনাৰ মুখপাত্ৰ প্ৰেম শুক্লাকো আপুনি বুজাইছিল নে? এইজনকো চাওক, টি ৰাজা সিং, তেওঁকো আপুনি কিবা বুজাইছিল নে? ন'। ল'ৰা ছোৱালীবোৰে যিবোৰ অশালীন শব্দ ব্যৱহাৰ কৰিলে সেয়া সম্পূৰ্ণ ভুল, কিন্তু তেওঁলোকতো শিশু। সোনিয়া গান্ধীক 150 বছৰীয়া বুঢ়ী, বাৰ ডান্সাৰ, জাৰ্চি কাউ বুলি কোৱা এগৰাকী মহিলাক 50 কোটি টকীয়া গাৰ্লফ্ৰেণ্ড বুলি কোৱা ৰাহুল গান্ধীক পাপ্পু বুলি কোৱা, মনমোহন সিঙক অপমানজনক নামেৰে মতা, মুলায়ম সিং যাদৱক মুল্লা মুলায়ম বুলি কোৱা, এই গালিবোৰৰ কি হ'ব? তেতিয়াও আপোনাৰ হৃদয় গলি যোৱা উচিত আছিল যে এই সকলোবোৰ দেশৰ নেতা, তেওঁলোকৰ বিষয়ে এনেধৰণৰ ভাষা প্ৰয়োগ কৰা উচিত নহয়। তেতিয়াও আপুনি এনেকুৱা এটা ভিডিঅ' বনোৱা উচিত আছিল আৰু কোৱা উচিত আছিল, কিন্তু তেতিয়া আপুনি একো কোৱা নাছিল। মহা গালিবাজ লোকসকলৰ মুখৰ পৰা জ্ঞানৰ গংগা কিমান যে ভাল লাগে শুনিবলৈ। প্ৰিয় দৰ্শক, এবাৰ ভাবি চাওক, যেতিয়া দেশত বিজেপি নেতাসকলৰ বক্তব্যৰ ফলত পৰিৱেশ বেয়া হৈ পৰে, আন ধৰ্মক গালি দিয়া হয়, আনৰ মা ভনীয়েকক গালি দিয়া হয়, তেতিয়া এইসকলৰ মাজৰ এজনেও আগবাঢ়ি আহি ভুলক ভুল কোৱা নাছিল। বৰং এই একেবোৰ লোকেই সেই ভুল কথাবোৰকে টিভি চেনেল আৰু সাধাৰণ কথোপকথনৰ ভাষালৈ আনি সেইবোৰক ন্যায্য বুলি প্ৰমাণ কৰিবলৈ আৰম্ভ কৰিছিল। যি গদি মিডিয়াই গালি দিয়া ল'ৰা ছোৱালীবোৰৰ বাবে টেটু ফালি চিঞৰি আছে, কিন্তু বিজেপিৰ গালি দিয়া নেতাসকলৰ সন্মুখত সেই গদি মিডিয়াৰ মাত কিয় বন্ধ হৈ যায়? এইটোও এটা প্ৰশ্ন। দেশৰ বিৰোধী পক্ষক কোৱা হয় যে তেওঁলোকে গৈ মুজৰা কৰক, তেতিয়া কলৈ যায় সংস্কাৰ, সন্মান আৰু প্ৰতিষ্ঠাৰ কথা? চাওক প্ৰিয় দৰ্শক, বিষয়টো কেৱল গালিৰ নহয়। গালি পৰাটো ভুল, কিন্তু আচলতে যেতিয়া বিষয়টো বিজেপিৰ ওপৰত আহে, তেতিয়াই তেওঁলোকৰ হঠাৎ সংস্কাৰ, সংস্কৃতি সকলো কথা মনত পৰিবলৈ আৰম্ভ কৰে। এতিয়া মই আপোনাক একেবাৰে শেহতীয়া এটা উদাহৰণ দেখুৱাম। সংসদত ৰাম মন্দিৰৰ চান্দা চুৰিৰ অভিযোগৰ বিষয়ত পাপ্পু যাদৱে এজন সাধুৰ বেগ ধৰি চান্দাৰ টকা চুৰিৰ ওপৰত এখন নাটক কৰিছিল, এখন বাটৰ নাটৰ দৰে অভিনয় কৰিছিল। সেই নাটকৰ জৰিয়তে তেওঁ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছিল। তেওঁ নিজৰ প্ৰতিবাদ ব্যক্ত কৰিছিল। তেওঁ কাকো গালি দিয়া নাছিল, কিন্তু তেওঁক সনাতন বিৰোধী বুলি আখ্যা দিয়া হ'ল। লক্ষ্ণৌতো ৰাহুল গান্ধী আৰু পাপ্পু যাদৱৰ বিৰুদ্ধে FIR পৰ্যন্ত দাখিল কৰা হ'ল। অৰ্থাৎ আপুনি বজৰং বলীক চিলাত উৰুৱালে ঠিকেই, নিজৰ ফটো ৰামজীৰ ফটোতকৈ ডাঙৰকৈ দেখুৱালে ঠিকেই, সভাপতিক আদৰণি জনাবলৈ ৰাস্তাত হনুমানজীক নচুৱালে ঠিকেই, তাত সনাতনৰ কোনো অপমান নহয়। অৰ্থাৎ মিঠা হ'লে গিলি দিব, তিতা হ'লে থু থু। ৱাহ, এই দুটা কথা একেলগে কেনেকৈ চলিব ভাই? যিসকল লোকে নিজৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে ভুল কথা কৈছে, তেওঁক গালি দিছে, অপশব্দ বা অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে, সেই সকলো ভুল। সেইসকলে ক্ষমা বিচৰা উচিত। কিন্তু আপোনাৰ ৰমেশ বিদুৰী, প্ৰেম শুক্লা আৰু টি ৰাজা সিঙৰ দৰে লোকসকলৰ পৰাও ক্ষমা বিচৰা উচিত নাছিল নে? আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙেতো মোদীজীক এটা প্ৰত্যাহ্বানেই জনাইছে। শুনক। तो विनती के साथ कहना चाहता हूं, हाथ जोड़कर आपसे प्रार्थना करना चाहता हूं, एक दिन मेरा मोबाइल अपने पास रखिए आप। एक दिन प्रधानमंत्री जी, सुबह से लेकर शाम तक मुझे मां की गालियों के कई फोन आपके समर्थक करते हैं। कोई कहता है इसको समझा लो, पेट्रोल से जलाकर इसको मार देंगे। कोई मां की गाली देता है, कोई बहन की गाली देता है। एक दिन मेरा फोन रखिए ना, निवेदन कर रहा हूं आपसे, हाथ जोड़ के प्रार्थना कर रहा हूं। शर्म आएगी आपको। कैसा समाज आपने बनाया प्रधानमंत्री जी। पूरे देश বিজেপিৰ IT সেলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিষয়ে কি কোৱা নাছিল? এবাৰ 100 कमीने मरे थे तब एक केजरीवाल पैदा हुआ था। केजरीवाल कमीना है, केजरीवाल घटिया है, केजरीवाल अशिष्ट है, केजरीवाल नवाब है, केजरीवाल घिनौना है, केजरीवाल पाकिस्तानी एजेंट है, केजरीवाल AK-49 है, केजरीवाल मायावी राक्षस है, केजरीवाल नमक हराम है, केजरीवाल बेशरम है, केजरीवाल প্ৰিয় দৰ্শক, বিষয়টো গালিতকৈ ডাঙৰ। বিষয়টো সেই জেন জি প্ৰজন্মৰ, যিয়ে এই অহংকাৰী চৰকাৰখনক শিৰ নত কৰিবলৈ বাধ্য কৰিলে। এটা প্ৰতিবাদ, কেৱল এটা প্ৰতিবাদে বিজেপিৰ বাবে ভয়ানক হৈ উঠিল। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সংসদলৈ অহা নাই। ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ প্ৰশ্ন সুধিছে। होम मिनिस्टर ऑफ दिस कंट्री does not have the courage to come and sit here
He does not have the courage to come and sit here. প্ৰিয় দৰ্শক, এই বিষয়ত আপোনাৰ মতামত কি আমাক নিশ্চয় জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।